শতাধিক যুৱকে বিভিন্ন সংগঠনৰ পৰা আহি বীৰ লাচিত সেনা অসমৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ চিমেণ্ট চাপৰিত আজি ধেমাজি জিলা সমিতিৰ উদ্যোগত হোৱা যোগদান কাৰ্যসূচীত যোগ কৰিলে। তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এতিয়া চিমেণ্ট চাপৰিৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি অনাগত দিনত সৈনিকসকলে চিমেণ্ট চাপৰিবাসী ৰাইজৰ হৈ কাম কৰি যাব। খুব দুখিত আমি খুব দুখিত। আৰু ৰাজীৱ মোৰ খুব ভাল বন্ধু আছিলে। ৰাজীৱ খুব মোৰ ভাল বন্ধু। আৰু আমাৰ লাচিত দিৱসৰ এনেকুৱা এটা প্ৰগ্ৰেম নাই য'ত ৰাজীৱ খটিয়াই গান গোৱা নাই। প্ৰত্যেক মানে বীৰ লাচিত সেনাৰ প্ৰত্যেক প্ৰগ্ৰেমতে প্ৰত্যেক অনুষ্ঠানতে ৰাজীৱ খটিয়াৰ অনুষ্ঠান থাকে। আমি চৰকাৰক দাবী জনাইছোঁ, এতিয়া যিবোৰ ধৰণৰ নিকৃষ্ট ঘটনা ঘটিব লৈছে সেই ঘটনাবোৰৰ ওপৰত চৰকাৰে যিটো নিৰাপত্তা বিভাগ ব্যৰ্থ হৈছে আৰু তাৰ বাবে তেওঁলোক দায়ী, চৰকাৰ দায়ী। আৰু কিন্তু খিলঞ্জীয়া মানুহৰ ওপৰত যদি কিন্তু আক্ৰমণ হয় তেতিয়াহ'লে কিন্তু প্ৰত্যাক্ৰমণ হ'ব। সেইটো আমি আগতেও কৈছোঁ আৰু আমাৰ বীৰ লাচিত সেনা সেইটো স্থিতিত আমি অটল আছোঁ। যে নতুনকৈ গঠন হোৱা সেনাসকলক কি পৰামৰ্শ দিব? আমি এটাই ক'ম, দেশ আৰু জাতিৰ ক্ষেত্ৰত, অসম নামৰ মাজনীৰ ক্ষেত্ৰত, খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ ক্ষেত্ৰত কোনো দিন যাতে কোনো কাৰণত আপোচ নকৰে। আচলতে আজি প্ৰথমতে আমি ধন্যবাদ জনাব লাগিব চিমেণ্ট চাপৰি যি নৱগঠিত আজি বীৰ লাচিত সেনা অসমৰ চিমেণ্ট চাপৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা পোনপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্য প্ৰশাসনিক সচিব কেন্দ্ৰীয় সমিতিৰ বীৰ লাচিত সেনা অসমৰ শৃংখল চলিহা ডাঙৰীয়াক। তেখেতে আহি যি উপস্থিত হৈ আমাক যি সাহস আৰু প্ৰেৰণা যোগালে আৰু ধেমাজি জিলা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ কৰি ইয়াত উপস্থিত থকা আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। পন্থাসমূহ আমি যিহেতু আজি প্ৰথম আমাৰ গঠিত হৈছে সমিতিখন, আমি খুব কম দিনৰ ভিতৰতে আমি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিম। সেই কাৰ্যনিৰ্বাহক অনুষ্ঠিততে আমাৰ অনাগত দিনৰ কাৰ্যসূচীও আমি হাতত ল'ম। সভাপতি হিচাপে আজি নিৰ্বাচিত কৰি দিছিলে আমাৰ ভাস্কৰ বৰগোহাঁইক আৰু মুখ্য সচিব হিচাপে মোক শ্ৰী ৰমা বৰগোহাঁইক আজি নিৰ্বাচিত কৰিছে। মুঠ আমাৰ 33জনীয়া এখন কমিটি আজি গঠন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।